মিছাজান গোহাইবাৰীত উপস্থিত যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। দেওবানী মিছাজান গোহাইবাৰী প্ৰেক্ষাগৃহৰ ৰাজহুৱা মত বিনিময় অনুষ্ঠানত উপস্থিত সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। শিৱসাগৰ জিলাৰ নামতি আলি পঞ্চায়তৰ অন্তৰ্গত দেওপানী গোহাইবাৰী প্ৰেক্ষাগৃহত এখন ৰাজহুৱা মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনিল দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি তথা নাজিৰা সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়া। উক্ত মত বিনিময় অনুষ্ঠানত জিলা কংগ্ৰেছৰ বিষয়ববীয়া লগতে মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাংসদগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। বিভিন্ন সমস্যা সন্দৰ্ভত উপস্থিত ৰাইজে সাংসদগৰাকীক অৱগত কৰে। সাংসদগৰাকীয়ে গোহাইবাৰী খেলপথাৰৰ চাৰিবেৰ নিৰ্মাণৰ বাবে 4 লাখ টকাৰ পুঁজি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে। সাংসদগৰাকীয়ে কিছুদিন পূৰ্বে ৰূপহীত সংঘটিত হোৱা সাংসদ ৰকিবুল হুছেইন আৰু দেহৰক্ষী জোৱানৰ ওপৰত হোৱা আক্ৰমণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ সমালোচনা কৰে। নাজিৰাৰ পৰা অফিচিয়েল ৰিপৰ্ট। আজি আমি সকলোৱে দেখিছোঁ যে কলিয়াবৰত অসম আৰক্ষী পুলিচ গাড়ীৰ পৰা কেনেদৰে বাৰ্তা ওলাইছে যে জনসাধাৰণ এটা ৰাজনৈতিক দলৰ সভালৈ যাব নোৱাৰে। এইটো তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ, এইটো লোকতান্ত্ৰিক আমাৰ পৰম্পৰা, অসমৰ ৰাজনৈতিক সংস্কৃতি। তেওঁ পুলিচক এনেদৰে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰে, কিন্তু যেতিয়া দুজন পুলিচৰ ওপৰত প্ৰহাৰ হয় তেতিয়া তেওঁলোকে পুলিচক কাৰণে চিন্তা নকৰে, তেতিয়া তেওঁলোকে এই দুজন বিষয়াক তেওঁলোকে ত্যাগ কৰি দিয়ে। এই ধৰণৰ যে নিম্ন স্তৰৰ ৰাজনীতি আজি আমাৰ অসম আৰক্ষী মানৰ স্বাভিমানৰ বাবে আমি কংগ্ৰেছ দলৰ হৈ আমি মাত মাতি আছোঁ আৰু অসম আৰক্ষীসকলৰ পৰা ক্ষমা বিচাৰিবলৈ এই দাবী আমি মুখ্যমন্ত্ৰীৰ সন্মুখত দাঙি ধৰিছোঁ। চাওক, বাস্তৱ কথা কি? বাস্তৱ হ'ল যে তেওঁলোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব তাত বহুতে ক্ষুদ্ৰ খোৱা পানী নাপাব। তেওঁলোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব তেতিয়া ঘৰৰ সন্মুখৰ ৰাস্তাখিনি আজি একদম জৰাজীৰ্ণ অৱস্থা দেখা পাব। তেওঁলোকে যেতিয়া ঘৰলৈ উভতি যাব, যদি কিছুমান চিনামৰা বাগানৰ হয় এটা গম পাব চিনামৰা বাগানটো লাহে লাহে এখন চৰকাৰ বন্ধ কৰিবলৈ বিচাৰে। যদি তেওঁলোকে মাহমৰা ফালে আহে তাত গম পাব যে বাগানখিনি বন্ধ। তো তেওঁলোকে তাত প্ৰদৰ্শন কৰিলে, আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰিলে আমি ভাল পাইছোঁ, কিন্তু বাস্তৱত কি সমস্যা, তেওঁলোকৰ আইসকলৰ কি সমস্যা সেইখিনি আমি জানো। আৰু বহুতে আজি 1 বছৰ মেট্ৰিক পৰীক্ষা যে দিব নোৱাৰিলে, মই মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ নেতাসকলক সুধিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী যদি পৰীক্ষা থাকিলেহেঁতেন, সেই পৰীক্ষা বাদ দি বেলেগ এটা সাংস্কৃতিক অনুষ্ঠানত যাবলৈ আপুনি নিজৰ ল'ৰা ছোৱালীক নিৰ্দেশ দিলেহেঁতেন নে নহয়? সেই প্ৰশ্নৰ উত্তৰটো বিজেপি দলৰ নেতাসকলে দিয়ক।